প্ৰথম কথা হৈছে বেছিমাৰীত আপোনাৰ এখন পুৰণি জেগা এই ৰাস্তা 25 ফুট বহল আছিলে যেতিয়া আপোনাৰ নেকি দল সংগঠনে মানে কৰিলে কি যে এইখন ৰাস্তা বহল কৰিব লাগে মোক কোৱাৰ পিছত মই এই ৰাস্তা 8 কোটি টকা চেংচন কৰি আনি দিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি এখন দলঙো হেৰি কৰি দিছোঁ নতুন দলং এখন হ'ব তো ৰাস্তা কাম চলিব আৰম্ভ হৈছে ইফালৰ পৰা কাম কৰি আহি আছে তো এইখিনি আহোঁতে ৰাস্তা বহল হ'ব প্ৰায় 24 ফুট তো 24 ফুট হ'লে আমি এইখিনি ওচৰৰ পৰা যিমান দোকানদাৰ আছে বা দল সংগঠনৰ লগত আলোচনা কৰি যে আপোনালোকে এটা কাম কৰি বাৰান্দাখিনি ভাঙি দিব লাগিব ৰাস্তা বহল হ'ব যিহেতু সেই হিচাপত তেখেতসকলে কথাটো মান্তি হৈছে আৰু সেই হিচাপত তেখেতৰ 50 ফুট এৰি দিম বুলি ক'লে তো 50 ফুট এৰি দিয়াৰ পিছত এতিয়া ঠিকে আছে ৰাস্তা কাম চলি আছে উচ্ছেদ চলি আছে এই ক্ষেত্ৰত মোৰো হেৰি আছে ৰাইজৰ সুবিধাৰ কাৰণে কেতিয়াবা কিছু এৰা ধৰা কৰিব লাগিব কিন্তু দৰং আমচুৱে যিটো কাম কৰিছে যে বেছিমাৰীৰ দুটামান দাগ নাম্বাৰ দিছে সেই দাগত গোটেই এণ্টায়াৰ বেছিমাৰীত আপোনাৰ পৰে গতিকে এই দুটা দাগ উচ্ছেদ কৰিব লাগে বুলি কৈছে আমচুৱেতো উচ্ছেদৰ বিৰোধ কৰিব লাগে কিন্তু এটা আচৰিত কথা গৰুগুটিৰ উচ্ছেদটো আমচুৱে মানে হেৰি কৰিলে ছাপোৰ্ট কৰিলে বেছিমাৰী উচ্ছেদৰ ক্ষেত্ৰতো আমচুৱে মানে আপোনাৰ একদম 100% ভূমিকা আমচুৰ মানে সভাপতি এইটো দৰং জিলাৰ সভাপতি তেখেতে পূৰা লাগিছে যে এইটো বেছিমাৰী উচ্ছেদ কৰিব লাগে নিশ্চিতভাৱে ইয়াতে হয়তো মানে মই বিধায়ক হৈ আছোঁ বৰ এটা বদনাম কৰিব লাগে 15 বছৰ তেখেত MLA আছিলে কংগ্ৰেছৰ MLA আছিলে ক'তো উচ্ছেদ হোৱা নাই ক'তো ৰাস্তা ঘাট উন্নত হোৱা নাছিলে বেছিমাৰীত ড্ৰেইন চেইন একোৱেই নাছিলে গতিকে তেখেতসকলে মোক বদনাম কৰাৰ কাৰণে হয়তো কংগ্ৰেছে তেখেতক মিছগাইড কৰিছে কথা সেইটোৱে বেলেগ একো নাই গতিকে মিছগাইড কৰি তেখেতসকলে বিচাৰিছে বেছিমাৰী উচ্ছেদ কৰাৰ কাৰণে বেছিমাৰী উচ্ছেদটো মই বিচৰা নাই কিন্তু বেছিমাৰী ৰাস্তাটো বহল হ'ব লাগে মই সেইটো বিচাৰিছোঁ আৰু সেইটো কাৰণে মই টকাও চেংচন কৰাই দিছোঁ 80 ফুট না আমচুৱেতো বিচাৰিছে আপোনাৰ গোটেই বেছিমাৰীখন উচ্ছেদ কৰিব লাগে তাত লিখা আছে নহয় তাতে লিখিছে দাগ দুটা দিছে দাগ দুটা বেছি গোটেই বেছিমাৰী 80 ফুট নহয় যদি 80 ফুট লাগে 80 ফুটো হ'ব কিন্তু এতিয়াতো 60 ফুট হ'লে বহুত ডাঙৰ ৰাস্তা মেডিচিনেল হাই ৰোডৰ নিচিনা হৈ গ'ল গতিকে ইয়াতকৈ ডাঙৰ কি লাগে বহল কি লাগে এতিয়া কি 60 ফুট হ'লে নহ'ব আপোনাক মানে মাৰপিট কৰাৰ কাৰণে একাংশই চলোৱা দেখা গৈছে কি ক'ব চাওক মই প্ৰথমৰ পৰা কৈ আছোঁ যে ইয়াতে দৰং জিলা আমচুৱে বা আমাৰ বেছিমাৰী আঞ্চলিক আমচুৱে এই দৈপাম বেছিমাৰী ৰাস্তালৈ যিখিনি প্ৰতিবাদ কৰিছে এইটো ইয়াতে আমচুৰ ব্যক্তিগত কোনো স্বাৰ্থ লৈ আমচুৰ ব্যক্তিগত কোনো লাভালাভ কৰা নাই ইয়াত বৃহত্তৰ ছাত্ৰ ছাত্ৰী ৰাইজৰ স্বাৰ্থত কৰি আছে আৰু জিলা প্ৰশাসনে আজি তেওঁলোকেই আপোনাৰ তাৰিখ নিৰ্ধাৰণ কৰি ইয়াতে তেওঁলোকে জোকমাকৰ দায়িত্বটো আমাৰ নহয় তেওঁলোকে জোকমাক কৰি আপোনাৰ 87 ফুট কৰিছে তাৰপিছত 80 ফুট লাষ্ট আমাৰ তেওঁলোকে জিলা প্ৰশাসনে যোৱা সোমবাৰ আমি কোনো উপস্থিত নাছিলোঁ চক্ৰবিষয়া মহোদয় নিজে আপোনাৰ লাটমণ্ডল লৈ ইয়াতে তেওঁলোকে জোকমাক কৰি আমাক জনাইছিল যে আমি আপোনালোকক জনাই দিলোঁ যে আমাৰ ইয়াতে 70 ফুট আমি চূড়ান্ত কৰিছোঁ আৰু 70 ফুটেই আপোনাৰ ভঙা হ'ব গতিকে সেই হিচাপে নাভাঙি আজি যিটো তেওঁলোকে নাটক কৰি আছিল আৰু ইয়াতে বিভিন্ন আপোনাৰ স্তৰৰ ৰাইজ সৰ্বসাধাৰণ এই ছাত্ৰ ছাত্ৰী আৰু আমি আগুৱাই আহিছিলোঁ আৰু এই কথাখিনি তেওঁলোকে চক্ৰবিষয়া মহোদয় ইয়াতে আপোনাৰ বাৰে বাৰে আমাক মাতি আছিল যে আপোনালোক আহক আৰু সেই হিচাপে আহিছোঁ কিন্তু অহাৰ পিছত চক্ৰবিষয়া মহোদয় কিন্তু আমাৰ লগত ইয়াতে তেওঁ কোনো সাক্ষাৎ নিদিয়াৰ পিছত আপোনালোকে জানে যে আপোনালোকৰ আগত আমাৰ সংগঠনৰ বা ৰাইজৰ মন্তব্যখিনি দি থকা সময়ত ইয়াতে আপোনাৰ এই বিধায়কৰ নেতৃত্বত মানুহখিনি আহি তেওঁ এটা জাতীয় সংগঠন ইয়াতো ব্যক্তিগতভাৱে মোৰ লগত কোনো কথা নাই সেই জাতীয় সংগঠন আপুনি তেওঁলোকে মুৰ্দাবাদ দিলে গো বেক দিয়াৰ পিছত ৰাইজে এই কথাখিনি বেয়া পাইছে ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিছে আৰু তাৰপিছত আপোনালোকে চাইছে তেওঁলোকৰ বিহেভিয়াৰ তেওঁলোকে কি ধৰণে আমাৰ ৰাইজখিনিক তেওঁলোকৰ মানুহখিনি কি ধৰণে কৰিছে আপোনালোকে নিশ্চয় আপোনালোকৰ কেমেৰাত বন্দী হৈ আছে গতিকে এই কথাখিনি মই ব্যক্তিগতভাৱে একো নকওঁ সৰ্বসাধাৰণ ৰাইজে ইয়াৰ ওপৰত নিশ্চয় সিদ্ধান্ত ল'ব আৰু আজি যিটো ইয়াত উচ্ছেদনৰ মাজত যিটো নাটক কৰি গ'ল ইয়াৰ ওপৰত আমি জিলা উপায়ুক্ত চক্ৰবিষয়া মহোদয় যিহেতু ইয়াত উচ্ছেদ চলালে গতিকে আমি এই বিষয়টো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ লৈ যোৱাৰ কাৰণে কৰিম আৰু ইয়াত যে আজি এটা নাটক চলিল এই কথাখিনি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কম দিনৰ ভিতৰতে আমি অৱগত কৰাম আৰু অন্যথাই যদি এইখিনি আমি কোনো ইয়াত ৰাইজৰ যদি স্বাৰ্থ পূৰণ নহয় আমি ইয়াত কোৰ্টলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিম কাৰণ ইয়াতে সম্পূৰ্ণ চৰকাৰে মানে বেদখল কৰি কোনোবাই বিল্ডিং বনাব কোনোবাই 10টাকৈ ঘৰ বনাব গতিকে ইয়াৰ ওপৰত আমাৰ ৰাইজৰ আপত্তি থাকিবই আপোনাৰ মাৰপিটৰ কাৰণে কিবা পদক্ষেপ আমচুৰ ফালৰ পৰা জিলা সভাপতি যিহেতু আপুনি নাই শুনক আমি ইতিমধ্যে আমি জিলা কাৰ্যকৰী সভা আমি ঘোষণা কৰি অতি জৰুৰী জিলা কাৰ্যকৰী সভা আৰু 5টা বজাত দিয়া হৈছে ইয়াত পৰৱৰ্তী যি সিদ্ধান্ত হ'ব জিলা আপোনাৰ জিলা কাৰ্যকৰী সভাই সিদ্ধান্ত গ্ৰহণ কৰিব